তাৰ পিছত কথাটো হৈছে যে ফিজিঅ'থেৰাপিষ্ট কিয় হ'ব মানে ফিজিঅ'থেৰাপি তাত দুটা কথা থাকে আগতে মানে বহুত আমাৰ পিছৰখিনি কথা কৈছোঁ বহুতে এইকাৰণে ফিজিঅ'থেৰাপিষ্ট হ'ব গৈছিলে যে নামৰ আগত ডক্টৰ লিখিব পাৰিব খোলাকৈ কৈছোঁ যে ডক্টৰ লিখিব পাৰি কিনে ফিজিঅ'থেৰাপিষ্ট হ'ব গৈছিলে ওলাই আহি পেলাই তেওঁলোকে কি কৰিলে তেওঁলোকে বেলেগ প্ৰফেশ্যনৰ মানুহখিনি নিজক তুলনা কৰি থাকে নিজৰ কামটোত কিমান দিব পাৰিছে কেনেকৈ কাম কৰিছে কেনেকৈ মানুহক শুশ্ৰূষা কৰিছে কাৰণ ৰোগী ভাল হ'লেহে আপোনাৰ তালৈ ৰোগী আহিব আপোনাক কাৰণ ৰোগী আপোনাৰ ভাল হৈ আহিছেতো তেওঁতো আৰু আমাৰ ডিগ্ৰীখিনি বা হেৰিখিনি চাই পেলাই গুচি যাব অহা নাই গতিকে কথাটো হৈছে ৰোগী ভাল কৰিবই লাগিব তাৰপিছত কি হ'ল এছামে সেই কথাটো গুৰুত্ব কমকৈ দিয়াৰ কাৰণে মাজত এটা পৰিৱেশ হৈছিলে নোহোৱা নহয় যে বহুতে কয় যে ফিজিঅ'থেৰাপি কৰি লাভ নাই কেৰিয়াৰ নাই চাকৰি নাই কিবা হেৰি নাই হয় এতিয়া গভৰ্ণমেণ্টৰ চাকৰিৰ সংখ্যাটো এতিয়া অকণমান কম হোৱা কাৰণটো হৈছে যে যিটো সুলভভাৱে নতুন প্ৰফেশ্যন এটা প্ৰচেছত বস্তুবিলাক আগবাঢ়ে তাৰপিছত আহিলে আপোনাৰ প্ৰাইভেট প্ৰেক্টিছটো অসমত বৰ্তমান প্ৰাইভেট প্ৰেক্টিছৰ পৰিৱেশটো ধুনীয়া কাৰণ এটা বস্তু আপুনি জানিব মানে মই গৰ্ব কৰি কোৱা নাই কিন্তু কথা যে ঘৰে ঘৰে ফিজিঅ'থেৰাপি লগা ৰোগী আছে কাৰোবাৰ বিষ আছে কাৰোবাৰ কিবা মানে বাত বিষ আছে আৰ্থ্ৰাইটিছ আছে কাৰোবাৰ কিবা বেলেগ সমস্যা আছে অৰ্থাৎ তেওঁলোকে যেতিয়া বুজি পাব যে মই ফিজিঅ'থেৰাপি কৰিব লাগে বা ফিজিঅ'থেৰাপিত এইটো সহজে মানে কোনো পাৰ্শ্বক্ৰিয়াহীনভাৱে মই ঠিক হ'ব পাৰোঁ তো ফিজিঅ'থেৰাপিটো কৰিব মানে মানুহজনক মই কি কৰি আছোঁ মানুহজনে জনাটো দৰকাৰ আমাৰ সুখৰ যে 2021 সেইখন বিলখন আহিছিলে তাৰপিছত 2023 আমাৰ এক্ট হ'ল এতিয়া মানে সেইখন কাম চলি আছে চলি থকাৰ কাৰণে কি হৈছে এতিয়া বস্তুবিলাক অকণমান বেছি সঠিকভাৱে ৰেগুলেট হ'ব এতিয়া যিখিনি ধৰক ফেক ফিজিঅ'থেৰাপিষ্ট আছে আমি ফেক শব্দতে কৈছোঁ বা কোৱেক বুলি কওঁ তেওঁলোককো কি হয় মই এতিয়া যে কাৰো কাজিয়া কৰিব নোৱাৰোঁ যে আপুনি ফিজিঅ'থেৰাপিষ্ট আপুনি কিয় ট্ৰিটমেণ্ট কৰিছে গতিকে সেই কামটো আইনখনে কৰিব তেওঁ নিজে বাধ্য হ'ব গতিকে এই বস্তুবোৰ চলিব আৰু এতিয়া খুব ভাল এতিয়া মানে নতুনখিনিও খুব মানে আগ্ৰহেৰে প্ৰফেশ্যনটোত আহিছে খালি কষ্ট কৰিলে মানে প্ৰফেশ্যনটোত ৰাইজৰো সেৱা কৰা হ'ব আৰু নিজৰো তাৰমানে যিখিনি উন্নতি নিজৰ শিক্ষাটো বাঢ়িব উন্নতি হ'ব সেইটোৱে